নমস্কাৰ। আজি আপোনালোকৰ ওচৰত এটা কোৰ্স লৈ আহিছোঁ, মানে খুবেই জনপ্ৰিয় এটা কোৰ্স, যিটোৰ বিষয়ে সকলোৱে অৱগত হয় যে বেচেলাৰ অফ নেচুৰোপেথি এণ্ড য়োগিক সায়েন্স। এইটো কি কোৰ্স হয়? এইটো কোৰ্স কৰিলে আমি ডক্টৰ হ'ব পাৰিম নে নোৱাৰিম? নামৰ আগত ডক্টৰ লিখিব পাৰিম? এলোপেথিক মেডিচিন দিব পাৰিম নে নাই? সাৰ্জাৰী কৰিব পাৰিম নে নাই? তাৰপিছত নিজৰ ক্লিনিক খুলিব পাৰিম নে নাই? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ আজি আপোনালোকক এইখন ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। বহুতে কৈ থাকে যে এইটো এনেই ডক্টৰী কোৰ্স, ইয়াৰ কোনো ফিউচাৰ নাই, স্কোপ নাই। গোটেইখিনি কথা আজি আপোনালোকক এইখন চেনেলৰ জৰিয়তে এই ভিডিঅ'ত গোটেইখিনি কথা আপোনালোকক বুজাই ক'ম। যদি আপোনালোকে আমাৰ এইখন চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। প্ৰথম কথাটো হ'ল বেচেলাৰ অফ নেচুৰোপেথি এণ্ড য়োগিক সায়েন্স। এইটো এটা আণ্ডাৰ গ্ৰেজুৱেট মেডিকেল ডিগ্ৰী হয়, যিটো আপোনালোকৰ কোৰ্স ডিউৰেশ্যন হ'ল 4.5 বছৰ থিয়ৰী, যিটো কলেজত পঢ়িব লাগে, আৰু 1 বছৰ মেডিকেল ইণ্টাৰ্ণশ্বিপ, যিটো আপোনালোকৰ মেডিকেলত যাই ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব 1 বছৰ। টোটেল মিলি কিনে 5.5 বছৰীয়া এটা কোৰ্স হ'ল বেচেলাৰ অফ নেচুৰোপেথি এণ্ড য়োগিক সায়েন্সটো। ইয়াৰ পিছত আহিলে আপোনালোকৰ এডমিশ্যন প্ৰচেছ। মানে এই কোৰ্সত আপুনি এডমিশ্যন ল'ব হ'লে কিছুমান এনেকুৱা ষ্টেট আছে আমাৰ ইণ্ডিয়াত, উইদাউট নিট নহ'লেও আপুনি এডমিশ্যন ল'ব পাৰিব, আৰু এনেকুৱা কিছুমান ষ্টেট আছে য'ত আপোনাৰ নিটৰ মাৰ্কছটো কম্পালচৰি আছে, যে নিটটো লাগিবই। গতিকে আপোনালোকৰ এটা স্কোপ আছে এতিয়াও যে উইদাউট নিট, অৰ্থাৎ নিটৰ নম্বৰ নোহোৱাকৈ আপোনালোকে ডক্টৰ হৈ কেনে নিজে হেল্থ ছেক্টৰত প্ৰৱেশ কৰিব পাৰিব। নিশ্চয় আপোনালোকৰ কনফিউজন ক্লিয়াৰ হৈ গ'ল এডমিশ্যন প্ৰচেছটো কেনেকুৱা। তাৰপিছত আহিলে যে আপোনালোকৰ ইলিজিবিলিটি ক'ব গ'লে 10+2 পাছ হ'ব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী আপুনি ছায়েন্সৰ পৰা পাছ হ'ব লাগিব, আৰু PCBত 50% নম্বৰ আপুনি পাব লাগিব, তেতিয়াহে আপুনি এইটো কোৰ্সৰ কাৰণে ইলিজিবল হ'ল। তাৰপিছত আহিব আপোনালোকৰ স্কোপ। যেই নহওক ফিউচাৰ স্কোপ কোৱাৰ আগতে আপোনালোকক এই যিকেইটা প্ৰশ্ন কৰা আছিলে সেই প্ৰশ্নকেইটাৰ উত্তৰ দি লওক। প্ৰথম প্ৰশ্ন আছিলে যে বেচেলাৰ অফ নেচুৰোপেথি এণ্ড য়োগিক সায়েন্স কোৰ্সটো কৰিলে আমি নামৰ আগত ডক্টৰ লিখিব পাৰি নেকি? অফক'ৰ্ছ পাৰে, নিশ্চয়। এইটো এটা যিহেতু মেডিকেল ডিগ্ৰী কোৰ্স হয়, আয়ুষৰ আণ্ডাৰত চলে, গতিকে এই কোৰ্সটো কৰিলে আপোনালোকে নামৰ আগত ডক্টৰ লিখিব পাৰে। আৰু কোৰ্সটো শুনাত যেন এনেকুৱা লাগে যেন আয়ুৰ্বেদিক হয়। কোৰ্সটো এটা আয়ুৰ্বেদিক ৰিলেটেড কোৰ্স হয়, মানে নেচুৰোপেথি এণ্ড আয়ুৰ্বেদিক, অৰ্থাৎ প্ৰাকৃতিক যিখিনি উপচাৰ আছে, অৰ্থাৎ এই প্ৰকৃতিৰ পৰা পোৱা বস্তুবিলাকৰ জৰিয়তে এটা আপোনাৰ চিকিৎসা প্ৰদান কৰা হয় বেমাৰীসকলক। য়োগা আৰু নেচুৰোপেথিৰ জৰিয়তে আপোনালোকে ট্ৰিটমেণ্ট কৰিব পাৰে, আৰু আয়ুৰ্বেদিক মেডিচিনৰ জৰিয়তে ট্ৰিটমেণ্ট কৰিব পাৰে। আৰু আমি জানো যে আয়ুৰ্বেদিক মেডিচিনটো হ'ল আমাৰ ইণ্ডিয়ান মেডিচিন হয়, গতিকে বহুত হাজাৰ বছৰ আগতে এইটো পৰা চলি আহিছে। আৰু যিটো নেচুৰোপেথি এণ্ড য়োগিক সায়েন্স, এইটো অল অভাৰ ৱৰ্ল্ডৰ লগত জড়িত হৈ আছে। গতিকে আপোনালোকে যদি এইখন কোৰ্স কৰে, তেতিয়াহ'লে নিশ্চয় আউট অফ ইণ্ডিয়াত যাই কিনে আপোনালোকে নিজৰ কেৰিয়াৰ স্কোপ গঠন কৰিব পাৰে। নিজৰ ক্লিনিক খুলিব পাৰে নেকি? অফক'ৰ্ছ পাৰিব। আপোনালোকে যদি এইখন কোৰ্স আপোনালোকে কমপ্লিট কৰে, তাৰপিছত আপোনালোকে নিজৰ ক্লিনিক অ'পেন কৰি আপোনালোকে সেৱা দিব পাৰে পাব্লিকক। তাৰপিছৰ কুৱেশ্যনটো আছিলে যে এলোপেথিক মেডিচিন ব্যৱহাৰ কৰিব পাৰিনে নাই? আপুনি নিশ্চয় জানে যে আপুনি যিটো কোৰ্স কৰিছে সেইটো আয়ুৰ্বেদিক ৰিলেটেড এটা কোৰ্স হয়, য'ত আপোনালোকক এলোপেথিক মেডিচিন প্ৰেছক্ৰাইব কৰাৰ অথৰিটি নাই। কিন্তু এনেকুৱা কিছুমান ইমাৰ্জেঞ্চি সময় আছে, যদি সেনেকুৱা ইমাৰ্জেঞ্চি ক্ৰিটিকেল কণ্ডিশ্যন হয়, তেতিয়াহ'লে আপুনি নিশ্চয় এলোপেথিকৰ সহায় ল'ব পাৰে। কিন্তু আপোনাৰ নেম প্লেটত, আপোনাৰ প্ৰেছক্ৰিপশ্যনত আপুনি এভেইলেবল পৰিমাণৰ আপুনি এলোপেথিক মেডিচিন প্ৰেছক্ৰাইব কৰিব নোৱাৰে। তাৰপিছৰ কথা হ'ল সাৰ্জাৰী। আপুনি এই কোৰ্সটো কৰিলে সাৰ্জাৰী কৰিব নোৱাৰে। আপুনি PG কোৰ্স কৰক
বেলেগ মেডিচিন ৰিলেটেড কোৰ্চ আছে, MD কৰক, কিন্তু আপুনি MS টো কৰিব নোৱাৰিব, চাৰ্জাৰী কৰিব আপুনি নোৱাৰে। ইয়াৰ পিছত আহিব আপোনালোকৰ ফিউচাৰ স্কোপ। আপোনালোকে এই কোৰ্চটো কৰাৰ পিছত ধুনীয়া কৰি আপোনালোকে মেডিকেল ফিল্ডত আপোনাৰ নিজৰ কেৰিয়াৰ গঠন কৰিব পাৰে। যদি আপোনালোকে গভৰ্ণমেণ্ট ছেক্টৰত যায়, নিশ্চয় আপোনালোকে গভৰ্ণমেণ্ট হস্পিটেলবিলাকত আপোনালোকে এজ এ মেডিকেল অফিচাৰ হিচাপে জব ল'ব পাৰে। তাৰপিছত আপোনালোকে পাৰিব যে কমিউনিটি হেল্থ কেয়াৰ অফিচাৰ হিচাপে আপোনালোকে জইন হ'ব পাৰে, নেচাৰোপেথিষ্ট হিচাপে আপোনালোকে জইন হ'ব পাৰে। এনেকুৱা বহুত স্কোপ আছে গভৰ্ণমেণ্ট ছেক্টৰত। আপোনালোকে প্ৰাইভেট ছেক্টৰত ক'ব গ'লে কোনো এটা প্ৰাইভেট হস্পিটেলত পোনপ্ৰথমে আপুনি এছিষ্টেণ্ট ডক্টৰ হিচাপে কাম কৰিব পাৰে। ছিনিয়ৰ ডক্টৰ এজনৰ তলত থাকি আপুনি কাম শিকি কিনে তাৰপিছত এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত আপুনি ছিনিয়ৰ ডক্টৰ হিচাপে কাম কৰিব পাৰিব। ৰেজিডেঞ্চিয়েল ডক্টৰ হিচাপে আপুনি কাম কৰিব পাৰে প্ৰাইভেটত। তাৰপিছত আপুনি নেচাৰ কেয়াৰ এণ্ড ৱেলনেছ চেণ্টাৰ খুলিব পাৰে, য়োগা ট্ৰেইনাৰ হ'ব পাৰে। তাৰপিছত আপুনি হ'ব পাৰিব স্পৰ্টছ থেৰাপিষ্ট, ফিজিঅ'থেৰাপিষ্ট হ'ব পাৰে। গতিকে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ এই কোৰ্চটোৰ বিষয়ে। আপোনালোক নিশ্চয় জ্ঞাত হ'লে, গতিকে পৰৱৰ্তী সময়ত এই কোৰ্চটোৰ বিষয়ে কেনেকৈ কিমান দৰমহা পোৱা যায়, তাৰপিছত ক'ত কেনেকৈ কি কাম কৰিব পাৰি, এইবিলাকৰ বিষয়ে পৰৱৰ্তী এটা ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম।